আৰু তেওঁলোকে কৈছে যে ইয়াত অকল বিনটোহে দিছে, তেওঁলোকে কোনো সাৰ দিয়া নাই, আৰু সাৰ নিদিয়াকৈ এনেকৈ 25 গছতে এনেকৈ মানে বিন লাগি আছে। কমে আধা কেজিটো আছে, কমে আধা কেজিটো কিবা এটা ভাল লাগে। কমে এডাল গছত 30 টকা, এডাল গছত হাউচ 2 টকা খৰচ। এবিঘা মাটিত 4-5 হাজাৰ টকা খৰচ হ'ব, আৰু ইয়াৰ পৰা 30-40 হাজাৰ টকা 3 মাহত মানে লাভ কৰিব পাৰি। এই ভিডিঅ'টো চাইও কৰিব পাৰিব নহয় জানো? পাৰিব, এই সময় আছে যিহেতু সময় আছে, গুটিটো সকলোতে পায়, চব গাঁৱত দোকানৰ বাহিৰেও পায়। চৰকাৰৰ একো আজিকিনি একো পাৱা নাই, আমি একো হয় পোৱা নাই। চৰকাৰৰ মানুহ চাব নাহে, পানীৰ সুবিধা আমাক একো সুবিধা দিয়া নাই এতিয়া দিনতে। ধান খেতি 1 বিঘা কৰাতকৈ শস্য 1 বিঘা কৰি চাওক, তাতে এখন পৰিয়াল 4-5টা পৰিয়াল টেনশ্যন নোহোৱাকৈ চলিব পাৰিব, বেলেগক কাম কৰিব যাব নালাগে। অংকুৰিত অসমৰ দৰ্শকসকলক মই প্ৰথমে এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ, তাৰপিছত আমি কথাবিলাক পাতিবলৈ চেষ্টা কৰিম। চাওক আমাৰ দৰ্শকসকলে কেনেকৈ গছবিলাকত কি লাগি আছে। এইফালে চাব পাৰে 25জোপা গছতে এনেকৈ ফ্ৰেঞ্চবিন লাগি আছে, দেখিছে আপোনালোকে? বৰ্তমান বজাৰত 1 কেজি ফ্ৰেঞ্চবিনৰ দাম 80 পৰা 90 টকা, আৰু আপোনালোকে দেখিলে ইয়াত গছত কেনেকৈ ফ্ৰেঞ্চবিন লাগি আছে। আৰু এই ফ্ৰেঞ্চবিনৰ খেতি কৰিলে আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত হ'ব, বা ইয়াত যিজন কৃষকে ফ্ৰেঞ্চবিনৰ খেতি কৰিছে তেওঁ কেনেকৈ কৰিছে, বা ফ্ৰেঞ্চবিনৰ খেতি কেতিয়া কেনেকৈ কৰিব লাগে, এই গোটেই কথাখিনি আজি আমাৰ দৰ্শকসকলক জনাম। আৰু ফ্ৰেঞ্চবিনৰ খেতি কৰিবলৈ এতিয়াও সময় আছে। আমাৰ যিসকল কৃষকে এই ভিডিঅ'টো চাই আছে তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ পাছতো তেওঁলোকে ফ্ৰেঞ্চবিনৰ খেতি কৰিব পাৰিব। আৰু আমাৰ ওচৰতে আছে কৃষক জগদীশ ঠাকুৰীয়া। দাদা নমস্কাৰ। নমস্কাৰ দাদা, এতিয়া ফ্ৰেঞ্চবিন মানে বজাৰত 80 পৰা 90 টকা চলি আছে, আৰু আপোনালোকৰ গছত এনেকৈ ডাল ভৰি লাগি আছে। এতিয়া ফ্ৰেঞ্চবিনৰ সময় হৈ গ'ল ছিঙিবলগীয়া, এতিয়া আপোনালোকে ছিঙা নাই বা এনেকৈ ৰাখিছে কিয়? নাই, এতিয়া ঠাণ্ডাৰ বতৰ নহয়, অলপ বস্তুটো লাষ্টিং কৰে, মানে কমকৈ ছিঙিব লাগিব, আৰু ছিঙা মানুহ অলপ কম হৈ আছে এতিয়া। বিক্ৰীৰ ক্ষেত্ৰতো অসুবিধা হোৱা নাই? বিক্ৰীৰ ক্ষেত্ৰত অসুবিধা নহয়, এইবিলাক চব্জিৰ বিক্ৰীৰ ক্ষেত্ৰত অসুবিধা নহয়। এইবিলাক চব্জি বিকবা ভাল, মাৰ্কেট ভাল, ইয়ালৈ নিজেও আহে আৰু বজাৰকো নিওঁ। তাত ছিঙি আছে সিহঁতে। দাদা, এই ফ্ৰেঞ্চবিনখিনি আপুনি কেতিয়া লগাইছিলে? এইটো কাতি মাহ লগাইছে, কাতি আহিন আৰু এতিয়াও দিয়া সময় আছে, আৰু এতিয়াও আমি এই বিনু গুলিফে আৰু দিমে, আৰু আকৌ দিম। ফাগুনক দিনে সময় থাকে বিনত, ইয়াৰ কম খৰচ, একেবাৰে ধুনীয়া কৰিব পাৰে। আমি ধুনীয়া কৰিছিলোঁ, একদৰি ধুনীয়া বিক্ৰী হৈয়ে গৈছে শাক কৰি। ধুনীয়া কৰিছিলোঁ, ধুনীয়া উঠাই দিলোঁ। খৰচটো উঠি গৈছিল, হাল চাল পাৱা গুটিৰ এই খৰচ উঠি গৈছে, এইখিনি যিখিনি লাভে গোটাই। ফ্ৰেঞ্চবিন দেখি আছোঁ ন, এই ফ্ৰেঞ্চবিনবিলাক এইবাৰ প্ৰথম লাগিছেনে? ইয়াৰ পৰা ইতিমধ্যে ফল ছিঙিছে আপোনালোকে? ফল ছিঙা নাই, এই প্ৰথম। এতিয়া কিনি বৰ্তমান মিনিমাম গাছ এডালত 1 কেজিটো আছে, বৰাবৰ 1 কেজিটো আছে। অলপ বহি দিয়ক দাদা, 1 কেজিটো আছে। আমাৰ দৰ্শকসকলে চাব আমি হ'ব 1 কেজি আছে। কেনেকৈ লাগি আছে 25জোপা গছতে 1 কেজি নহ'লেও আধা কেজি 3 পোৱা মুঠতে আধা কেজিৰ তলত নাই। 25জোপা গছতে আমাৰ দৰ্শকসকলে চাব পাৰে এনেকৈ লাগি আছে। আৰু এইফালে চাব পাৰে, মোৰ পৰিৱেশটো আমি দাদা অকণমান এইফালে ঘূৰি দিয়ক, থিয় হৈ দিয়ক আপুনি। এইফালে দাখন লৈ লওক আপুনি লগত, নহ'লে দাখন থাকি যাব আপোনাৰ। এইফালে চাব পাৰে, এইফালে মানে 25জোপা গছতে এনেকৈ লাগি আছে, চাব পাৰে আমাৰ দৰ্শকসকলে। আৰু ইয়াত মানে এজোপা গছত এতিয়া এজোপা গছত 60-70 টকা মানে আছে নহয় জানো দাদা? এই 25জোপা গছতে মিনিমাম 30 টকাটো আছে, একদম কম বুলিও 30 টকা এটা মানে 30 টকা এটা পৰি আছে। আকৌ মানে আকৌ এইবাৰ ছিঙাৰ পাছত আকৌ ছিঙিব পাৰিব নহয়? ছিঙিব পৰা যাব, 2বাৰ ছিঙিব পৰা যাব, 2বাৰ ছিঙিব উঠাই দিম, উঠাই দি তাৰপিছত আৰু বিনু কৰি দিম, দাদা, এতিয়া আহিন কাটি লগাইছিলে, আৰু এতিয়া আহিন কাটি আঘোণ মাঘ ফাগুন 3 মাহ 3 মাহে লাগে ইয়াক, 3 মাহে বয়স। এতিয়া এবিঘা মাটি কিমান মান আছে? এবিঘা নে কিমান মান আছে? ইয়াতে মাটি আছে 2.5 বিঘা আছে, বিন 2.5 বিঘা আছে। 2.5 বিঘাতে ফ্ৰেঞ্চবিনটো কৰি থকা আছে। 2.5 বিঘাৰ পৰা ফ্ৰেঞ্চবিনৰ কেতিয়াবা কিমান মান পোৱা আগতেও আপুনি কৈছে যে? নাইলাক অলপ মাৰ্কেটটো চখা আছে আমি লগতকৈ, চব্জিবিলাক দামটো বেছি আছে আমি লগতকৈ। মিনিমাম পোৱা যাব 30 পৰা 40 কিনি বিঘাত পোৱা যাব, কম খৰচ, একদম কমটো। 4-5 হাজাৰ টকা খৰচ হয়, বিৰাট কম। বেছি বুলি অভাৰ বুলি 4-5 হাজাৰ টকা খৰচ 1 বিঘা বিনত। 4-5 হাজাৰ টকা হৈ আছে, 4,000। এবিঘা মাটিত 4-5 হাজাৰ টকা খৰচ হ'ব, আৰু ইয়াৰ পৰা 30-40 হাজাৰ টকা 3 মাহত মানে লাভ কৰিব পাৰি। দাদা, আমি দেখিবলৈ আমাৰ কৃষকসকলে এনেকৈ বেছিকৈ এইবিলাক খেতি নকৰে। এতিয়া চাবলৈ চাওঁ, আমি ধান খেতিতকৈতো কষ্ট বেছি কমেই দেখিছোঁ। ধান খেতিতকৈ বহু খৰচো কম, কষ্টও কম, মানে বহু লাভজনক খেতি, বহু লাভজনক খেতি। মানুহবিলাকে এই কামবিলাক কেলে নকৰে মানে জানা নাই কথাটো। একবাৰ এনেকুৱাকৈ চালি কৰিব পাৰিব, কৰি চাওক, একবাৰ কমেদি কৰি চাওক। আমি এতিয়া 2-3 বিঘাকৈ কৈছোঁ, 1/2 বিঘা কৰি চাওক, 1 কঠা কৰি চাওক, 1 কঠাত কিমানখিনি পায় তেতিয়া গম পাব। 1 বিঘা মাটি ধানত 1 কঠা শস্য, 1 বিঘা মাটি ধান কৰক আৰু 1 কঠা শস্য কৰক,
বহু খৰচ কম আছে, কষ্ট কম আছে। ইয়াত ৰ'দে বৰষুণে বোকাই পানীয়ে কাম কৰিব নালাগে নহয় জানো? নালাগে একোতে কৰিব নালাগে, চেঙাত ছিঙি যা, চেঙাত কৰি যা, লাভজনক আৰু বহু। আৰু ইয়াৰ এইটো হয় গাছটো আৰু গৰুৰ মেইন খাদ্য হয়, গছটো মানে কাটি পিছত গৰু মেইন খাদ্য হয়। তাৰপিছত মাটিটো সাৰ হয়, তো এই নিচিনা মানুহ মৰাপাতৰ নিচিনা বস্তু ভাল। দাদা এতিয়া আমি এই কৃষি পদ্ধতিটো অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। এইফালে যাওক আপুনি। এতিয়া ধৰক এতিয়া মাটিটো পানী জমা হ'ব নালাগে ন, প্ৰথম কথা মেইন বস্তু চব খেতিত পানী জমা হ'ব নালাগে। এই ঢিলীয়া মাটি লাগে, এই ঢিলীয়া মাটি বাছি লওক, লৈ পেলাই একবাৰ খেতি কৰি চাওক ৰাইজসকলে কেনেকুৱা লাগে। কিছুমান এনেকুৱা মানুহ এনে বহি আছে মাটি থাকিও জানা নাই খেতি কৰিবা জানে, একবাৰ কৰি লওক। এক ঢিলীয়া মাটি কৰে সেয়া শিকি লওক। দুজনমান খেতিয়কৰ পৰা ওচৰত কিছুমান খেতিয়ক আছে নহয়, খেতিয়কৰ পৰা চাই লওক। এই ঢিলীয়া মাটি কৰক, খেতি কৰক। একডোখৰ মাটিত বছৰত 4টা খেতি উঠাব পাৰে। এনেকুৱা বিনৰ পিছত আৰু কিছুমানে এই কৰিব পাৰে, তিহা কৰিব পাৰে, নেচেৰা কৰিব পাৰে। নেচেৰা কৰাৰ পিছত আৰু আকৌ ভেন্দি কৰিব পাৰে। মুঠতে একডোখৰ মাটি 4 বছৰ খেতি কৰিব, 4বাৰ খেতি কৰিব পাৰে এক বছৰত। আমাৰ দৰ্শকসকলে মন কৰিব, দাদাই মানে আমি প্ৰতিটো কথা যেতিয়া কথা পাতিছোঁ, তেওঁ এডোখৰ মাটিত মানে কেইবাটাও খেতি কৰাৰ কথা কৈছে। আমি সাধাৰণতে আমাৰ ডাবুল ক্ৰপিং খেতি কথা কৈছিলোঁ। ডাবুল ক্ৰপিং মানে বছৰত 2টা, ট্ৰিপুল বছৰত 3টা। আৰু এতিয়া দাদাই কৈছে 3টা মানে 4টা খেতি কৰিব পাৰি বুলি এডোখৰ মাটিত দাদাই মানে কথাৰ মাজতে কৈ আছে। দাদা মই জানিব বিচাৰিছোঁ, মাটিটো আপুনি এতিয়া অলপ পানী জমা হোৱা মাটি ল'লে, মাটিটো শুকান মাটি হ'লে তাৰপিছতে 5-6 চাহ হাল বাৰি লৈ ধূলি বনাই দিলে মাটি। তাৰপিছতে প্ৰথমবাৰে 5-6 চাহ লাগিল, নেক্সট যিমান খেতি কৰে সিমান চহটো কমি যাব, কাৰণ মাটিখিনি চাহ হৈ থাকিব অলৰেডি। লাষ্ট খেতিটোতো 1 চাহত হৈ যাব, 1 চাহত। আমাৰ এই বিনটো উঠাৰ পিছত 1 চাহতো উঠি যাব। মাটিত বনবাৰী নাই, বনবাৰী নাই, 1 চাহত উঠি যাব। এই যিবিলাক শাৰী দিছে আপোনালোকে, এটা শাৰীৰ পৰা এটা শাৰী পিনে 1 ফুট আছে, 1 ফুটতকৈ অকণমান বেছি আছে, 1 ফুট আছে। আৰু এইটো গুটিটো 6 ইঞ্চি 4 ইঞ্চি, 6 ইঞ্চি 4 ইঞ্চি। শাৰীবিলাকৰ মাজৰ দূৰত্বটো দিছে তেওঁলোকে 1 ফুট 1.5 ফুট কিবা এটা হ'ব ন? 1 ফুট 1.5 ফুট হ'ব। আৰু এটা গুটিৰ পৰা 6 ইঞ্চি 4 ইঞ্চি, 6 ইঞ্চি 4 ইঞ্চিকৈ দিছে। আমাৰ যিসকল কৃষকে খেতি কৰিম বুলি এই ভিডিঅ'টো চাইও কৰিব পাৰিব নহয় জানো? পাৰিব। এই সময় আছে, যিহেতু সময় আছে। গুটিটো সকলোতে পায়, চব গাঁৱত দোকানৰ পৰা হেৰিও পায়। সময় আছে, ফুল সময় আছে। নাঙলেৰে পাতি মাৰিব লাগিব, নাঙলেদি বাতি মাৰিব লাগিব। গুটিটো দিয়া হৈ গৈছে। গোবৰ দিছে? গোবৰ নাই এতিয়া, গোবৰ দিয়া নাই, একো সাৰ দিয়া নাই এইখিনিত। এই বিনত একদম সাৰ কমত খেতি হ'ল বিন, একদম এনি হাৰত। খালি পানীটো লাগিব, খেতিত পানীটো লাগিবই। তাৰপিছত সাৰ গোবৰ একো দিব নালাগে, বিনটো এনেকুৱাই হৈ যাব। আমাৰ দৰ্শকসকলে চাব পাৰে, আমি মাটিটো সাৰ হয়, বিন কৰা মাটিত সাৰ হয়। নাইট্ৰজেনটো পায়, খুব এটা ডাঙৰ কথা আমি দেখিবলৈ পাইছোঁ। আমাৰ সাধাৰণতে ভবা হয় যে এতিয়াও আমাৰ অসমৰ মাটি এনেকুৱা হৈ আছে যে মাটি নিদিলেও মানে সাৰ নিদিলেও এনেকৈ গছত ফল লাগে। আৰু তেওঁলোকে কৈছে যে ইয়াত অকল বিনটোহে দিছে, তেওঁলোকে কোনো সাৰ দিয়া নাই। আৰু সাৰ নিদিয়াকৈ এনেকৈ 25 গছতে এনেকৈ মানে বিন লাগি আছে, প্ৰতিডালতে সমানকৈ কমে আধা কেজিটো আছে, কমে আধা কেজিটো কিবা এটা ভাল লাগে। কমে এডাল গছত 30 টকা, এডাল গছত হাউচ 2 টকা খৰচ, 2 টকা খৰচ। গুটিটো একদম হেভি দামী গুটি কিনিব লাগিলে 2 টকা খৰচ, 2 টকা খৰচ। এজোপা গছত আমাৰ এইটো আছিল মাষ্টৰ, 20 এই আছিল মাষ্টৰ, মাষ্টৰ আছিল 20 মাষ্টৰ আছিল। এতিয়া মই পুনৰ কৈছোঁ কথাটো, মই কৈ আছোঁ কাৰণ এতিয়াও যদি আমাৰ কৃষকসকলে দেখিছে আপোনালোকে কিমান লাভ হয় আৰু কেনেকৈ গছত ফল লাগিছে। আৰু এইবিলাক খেতি কৰিলে আমাৰ ধান খেতিতকৈ বহুত লাভ হয়। ধান খেতিতকৈ বহুত লাভ। ধান খেতি যিমান কি উন্নত বিধান নহওক, 20-25 মোন, 20-25 মোন 700 টকা চলি আছে, কিমান পাব? খৰচ হয় বহু। ধান খেতিতকৈ বহু কম খৰচত, কম মেহনত এইবোৰ খেতি ভাল হয়। বিন খেতিটো একদম কম খৰচত, একদম এনে সাৰ একো যোগান ধৰিব নালাগে, পানীৰ যোগানটো ধৰিলেই হ'ল, বিন খেতি হৈ যাব। আমাৰ কৃষকসকলক কি ক'ব? কৃষকসকলে একবাৰ ওলাই হওক, কৰক সকলে, কেনেকুৱা লাগে খেতিটো। কমকৈ কৰি চাওক, প্ৰথম কমকৈ 1 কথা 2 কথা মাটি কৰি চাওক। আমাৰ মানে বহু কৃষকে এতিয়া তেওঁলোকে কয় যে চৰকাৰী সা সুবিধা পোৱা নাই, আপুনিও পোৱা নাই চৰকাৰী সা সুবিধা, আৰু আপুনি নোপোৱাকৈ এনেকৈ কিছুমান কাম কৰি আছে নহয় জানো? এনেকুৱা কৰে, চৰকাৰৰ একো আজিকিনি একো পাৱা নাই, আমি একো হয় পোৱা নাই। চৰকাৰৰ মানুহ চাব নাহে, পানীৰ সুবিধা একো আমাক একো সুবিধা দিয়া নাই এতিয়া কিন্তু। নিজে কৰি আছোঁ আমি। গতিকে আমাৰ দৰ্শকসকলক কি ক'ব আপুনি, কিবা ক'ব? কৰক সকলে একবাৰ খেতি কমকৈ কৰি চাওক। ধান খেতি 1 বিঘা কৰাতকৈ শস্য 1 বিঘা কৰি চাওক। তাতে এখন পৰিয়াল 4-5টা পৰিয়াল টেনশ্যন নোহোৱাকৈ চলিব পাৰিব, বেলেগক কাম কৰিব যাব নালাগে।